ঘৰত যদি কোনো নাই তেন্তে তোমাক খবৰ শুনাওনে? আৰ্য নিশ্চয় আজি নগৰৰ পৰা ঘূৰি অহাৰ পাছত এজন সঁচা ভৱিষ্যতবাণী কোৱা ব্ৰাহ্মণে মোক লগ পাই ক'লে যে আজিৰ পৰা 7 দিন পিছত হেনো মোৰ এখন নাটক ৰাজপ্ৰসাদত পৰিৱেশন কৰা হ'ব। আৰু কি জানা, ৰজাই হেনো প্ৰসন্ন হৈ মোক অজস্ৰ ধন গুণ প্ৰদান কৰিব। ব্ৰাহ্মণৰ কথা কেতিয়াও মিছা নহয়, বুজিছা, কেতিয়াও মিছা নহয়। সেয়েহে এতিয়া মই উৎসাহিত হৈ সেই নাটকৰ সংগীত ৰচনা কৰিম, বুজিলা? সেইটোতেই মই চিন্তিত, কাৰণ এই নাট আৰু প্ৰকৰণৰ পৰা সৃষ্টি হোৱা এই ভাং, বিয়োগ, সমবাকাৰ, দিক, ইহমিক, অংক, বিধি আৰু প্ৰহসন, এই 10 নাট্যৰ ৰূপৰ ভিতৰত হাস্যৰসেই প্ৰধান, হাস্যৰসেই প্ৰধান। সেয়েহে মই প্ৰহসনহে কৰিম। নিশ্চয় নিশ্চয়। পিছে আৰ্য মই হাস্য কিন্তু প্ৰহসন তেতিয়াহ'লে তুমি শিকি লোৱা, কাৰণ নিশিকাকৈ একো জনাৰ সম্ভৱ নহয়। ঠিক আছে, এই জ্ঞানৰ বাবে সংকল্প কৰি ভাল পথত চলা আৰু মোক অনুকৰণ কৰা। কেনেদৰে নিজশ্ৰেষ্ঠ যোগেশ্বৰৰ পৰিবালকৰ শিষ্যই তেওঁ কৰে, বুজিলা? বুজিলা? আহা আহা তেন্তে আহা। আজিৰ সময়ত তুমি সুকলমে চলিব বিচাৰা তেন্তে ভগৱানৰ চৰণতে শৰণ লোৱাৰ বাহিৰে দেখা দেখিয়েই নাই। এই মানুহটো এনেকুৱাই অজ্ঞান নামঘৰত আবদ্ধ হৈ মানুহৰ এই শৰীৰ হৈছে ৰোগৰ ভৰা। বৃহত্তৰ আধিপত্যই ক্ৰমান্বয়ে ইয়াক গ্ৰাস কৰে আৰু মৃত্যুৱে ইয়াৰ ওপৰত চকু ৰাখি থাকে। মানুহৰ এই শৰীৰ হৈছে নদীৰ দাঁতি কাষৰ ঠিক এজোপা গছৰ দৰে, য'ত ইচ্ছা বাসনাবোৰে হেমদুলি থাকে। বহু জনমৰ পুণ্যৰ ফলত পোৱা যায় যদিও মানৱে এই শৰীৰ পাই অহংকাৰ কৰে আৰু নিজৰ ৰূপ যৌৱন শক্তিৰে মাতলামি কৰি নিজৰ দুখ ত্ৰুটিবোৰ দেখা নোপোৱা হয়। গতিকে এই বেচেৰাৰ গাত দুখি লাভ নাই। বাৰু যি হওক, তেওঁক আকৌ এবাৰ
যজ্ঞৰ উপবীত পৰিধান কৰি ব্ৰাহ্মণ বুলি সন্তুষ্টি লাভ কৰিছো। খাদ্যৰ অভাৱত ভোকতো থাকিবলগীয়া হয়। ৰাতিপুৱা কিবা অলপ খাবলৈ পাম বুলি ক'ত ধবি ক'ত ইয়াতো একে এওঁলোকে গোটেই দিনটোৰ ভিতৰত নিশা এবাৰহে আহাৰ গ্ৰহণ কৰে। সেয়েহে কাপোৰ কানি ফালি কমণ্ডলো ভাঙি ভাগত ৰাখিতে নলয়। আৰু এতিয়া এই দুষ্ট আচাৰ্যৰ বাচন ধোৱা গানটো বহুতো করে বুঝে তো মাথা দিছ ভগবান 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 বলো কোন আছে ভয় নকৰিবা শান্তিল্য, ভয় নকৰিবা। ভগৱান এই সুখ সাগৰত আনন্দ মত্ত হৈ থকা সংসাৰত আপোনালোকে কেনেকৈ ভিক্ষা মাগি ফুৰে বাৰু? শুনা, অহংকাৰ বা অমান সহ্য কৰি কেৱল জীৱন ৰাখিবলৈ সাধাৰণ গৃহস্থৰ ঘৰত ভিক্ষা মাগে আৰু এই জীৱনৰ কুমিৰেৰে ভৰা ভৱসাগৰ নিৰ্ভয়ে পাৰ হওঁ, নিৰ্ভয়ে পাৰ হওঁ। ভগৱান মোৰ কোনো সৌন্দৰ নাই, পিতৃও নাই, কেৱল 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 এই পাপী পেটটোৰ বাবে এই দৌৰ লৈছো। ধৰ্মৰ প্ৰেমৰ বাবে নহয়। এইবোৰ তুমি কি কথা জানিল? সঁচা কথাকেই কৈছো। মিছা কথা ক'লে জীৱনত নানান বাধকৰ সৃষ্টি হয়। এই যে আপোনালোকে কয় জীৱনৰ বন্ধন সঁচা মিছা দুয়োটাতেই হয়। মানৱে যদি ভাল কৰ্ম কৰে তেন্তে দেৱতাসকলেও মানৱ কৰ্ম সদায় সুৰক্ষিত কৰি ৰাখে আৰু সদায় ভাল ফল দিয়ে। এই ভাল ফল কেতিয়া পোৱা যায়? জীৱনত বৈৰাগ্য হলে, বৈৰাগ্য কেতিয়া হয়? অনাসক্তি হলে। এই অনাসক্তিটো কি বস্তু? শুনা, ৰাগ দেশত অনিশ্চয়তা, সুখ দুখৰ মাজত ক্ষমতা, ধৰ্ষৰ ভয়ত সংযম, বন্ধু আৰু শত্ৰুৰ মাজত সমভাৱ, জ্ঞানী লোকসকলৰ মতে এয়াই অনাসক্তি। এনেকুৱা কিবা বস্তু আছে নাথাকিলে নামটো ক'ৰ পৰা আহিল? আপুনি যিটো কয় সেইটো কৰি দেখুৱাব পাৰে? নিশ্চয়। মিছা 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 মিছা। কিয়? তেনেহ'লে আপুনি মোক ফোন কিয় কৰে? পঢ়া নোৱাৰো বাবে। মই পঢ়া পাৰো তাত আপোনাৰ অনাসক্তি কিয়াহে যায়? নহয় নহয়, ঈশ্বৰৰ কল্যাণৰ বাবে প্ৰয়োজনত দুই এচাত পিতন দিয়াটো কোনো দুখৰ কথা নহয়। আৰু সেয়ে মই তোমাৰ ভালৰ কাৰণেই প্ৰয়োজনত দুই এচাত পিতন দিওঁ। আশ্চৰ্য! কিয়? আশ্চৰ্যহে ভগৱান! নোহোৱাকৈ আপুনি মোক মাৰে নে? এইবোৰ কথা এতিয়া বাদ দিয়ক, নহ'লে ভিক্ষাৰ সময়বোৰ এনেকৈ পাৰ হৈ যাব। বলো বলো ভিক্ষা মাতিব বলো। মূৰ্খ, এতিয়া পোৱাৰ প্ৰথম প্ৰহৰ বিয়লি মেলা নহয় নহয়। কোন শাস্ত্ৰত কৈছে যে গাঁৱৰ গৃহিণীসকলৰ ঢেঁকীৰ শব্দ যেতিয়া নিতাল মাৰে আৰু গৃহস্থই আহাৰ গ্ৰহণ কৰি যেতিয়া কল চাফা কৰে, ভিক্ষা মাগিবলৈ তেতিয়াহে উত্তম সময় হিচাপে ধৰা হৈছে। গতিকে এতিয়া সেইবোৰ কথা বাদ দে। ব'লা আমি সেই উদ্যানলৈ যাওঁ, খন্তেক বিশ্ৰাম কৰোঁ। আহা, শিক্ষাৰ সময় কাহানি পাৰ হৈ গৈছে বৎস। ভগৱানে নিজৰ প্ৰথম প্ৰতিজ্ঞাটোকে ভংগ কৰিলে। কেনেকৈ? ভগৱান আপোনাৰ মতেতো সুখ দুখ সকলো সমান, তেনেহ'লে আপোনাক বিশ্বাস কিয় লাগে? মোৰ আত্মাই সুখ দুখ সকলোতে সমভাৱ ৰাখে, কিন্তু এই শৰীৰ যদি কৰ্মাত্মাই বিশ্ৰাম বিচাৰে। আত্মাটো কি বস্তু ভগৱান? আৰু কৰ্মাত্মাটো সেইটো কি? শুনা বৎস, যি স্বপ্নত আকাশত বিৰাজ কৰি ফুৰে সেয়া অন্তৰাত্মা, আৰু যি গতিকে নিয়ম অনুসৰি পৃথিৱীলৈ আহে আৰু যায় সেয়া আত্মা। আৰু এই শৰীৰ যাক মানৱ নাইবা আন কোনো নামেৰে আখ্যা দিয়া হয় সেয়া সুখ দুখ ভোগ কৰা ব্যক্তিৰ ক্ৰিয়া আত্মা বা কৰ্মাত্মা। তেনেহ'লে যি অনন্ত
অনন্ত অক্ষয় অনঞ্চৰ অবৈধ এই আত্মা আৰু যি হাঁহিবলৈ প্ৰেৰণা দিয়ে শুৱে খায় আৰু ক্ষয় হয় কি আত্মা তুমি ঠিকেই বুজিছা বৎস আপুনি ধৰা পৰি গ'ল ভগৱান ধৰা পৰি কেনেকৈ তাতেইতো কথাটো ভগৱান শৰীৰ নোহোৱাকৈ কোনো বস্তুৱেতো কোনো অস্তিত্বই নাই এয়া সাংসাৰিক কথা বৎস কাৰণ চোৱা এই পৃথিৱীত প্ৰত্যেক জীৱই নিজ নিজ ক্ৰিয়া কৰ্ম ভোগ কৰিবলৈ এই পৃথিৱীলৈ আহে সাধাৰণ সেয়ে মই এনেকৈয়ে ক'লো সকলো ঠিক আছে বাৰু তেনেহ'লে কওকচোন বাৰু আপুনিনো কোন কওকচোন ভগৱান মই এই আকাশ পৱন পানী অগ্নি আদি বিভিন্ন তত্ত্বৰে গঢ় লৈ উঠা আৰু বিভিন্ন ভৌতিক বস্তুৰ দ্বাৰা নিৰ্মিত যেনে মুখ কাণ নাক জিভা স্পৰ্শ আদি ইন্দ্ৰিয়ৰ দ্বাৰা এজন মানৱ তাৎপৰ্য ভগৱানে নিজকে চিনি নাপায় আত্মাক চিনি পাব গছবোৰে আৱৰি আছে আমি উন্নত পালো এটাই লাগে ভালই ঠিক আছে তুমি তেতিয়াহ'লে প্ৰথমে আগবাঢ়ি প্ৰৱেশ কৰা আৰু ভিতৰখন চাই আহা মই এই গীৰ্জন বন কৰি খন্তেক জিৰণি যোৱা আপুনি আগে আগে যাওক মই পথে পথে আপোনাৰ প্ৰদানটো অনুসৰণ কৰিব থাকিম কিয় বহু দিনৰ আগতে মই মোৰ মাৰ মুখত শুনিছিলো বোলে অশোক গছৰ পাতৰ আঁৰত হেনো বাঘ সেইকাৰণে আপুনি আগে আগে যাব আপোনাৰ কথা পাতি ঠিক কৈছা দিয়া তুমি মোৰ প্ৰদানটো অনুসৰণ কৰা মই আগবাঢ়ো আহা বৎস এইটো বাঘ নহয় ময়ূৰ চৰাইহে সঁচাই বলো না সঁচাই ময়ূৰ চান্দিল্য পাৰ সত কৈছ কমেল মোৰ ঘৰত মই হ'ল পলালি হা গাড়ী গাড়ী আরে
চাই থাকা নাটকৰ গতি কোন দিশে গমন কৰিছে বুজিলা আহা নতুন ডাল পাত ফল ফুলেৰে মাধৱ আৰু মালতী কথা কৈছেন এই তপোবনখনে মণ্ডপ সাজিছে ময়ূৰ কণী কেতেকী আৰু কুকুৰাৰ দুইজনীকে শুনেছেন নতুনকৈ বিহু গীত ৰচিছে বিৰহিনী নাৰীৰ মনৰ দুখ আৰু পঢ়াই তুলিব পৰা এই অৰণ্যখন এই উদ্যানখন সঁচাকৈ বৰ মনোমোহা আদৰণীয় ৰমণীয় সুন্দৰ নহলে য'ত ইন্দ্ৰিয়বোৰ ক্ষয় হৈ থাকে তাত ধুনীয়াকে দেখিছ আজি এয়া ফুল ফুলিৰে সুকবিত বসন্ত কাইলৈ এতিয়া বিলপত বৈ আদৰণি জনোৱা শৰৎ আহিব এটা কথা মনত ৰাখিবি এই পৃথিৱীত কেৱল মূৰ্খইহে নতুন ঋতুৰ আগমনত আনন্দ পায় যেতিয়ালৈকে এই কালখণ্ডৰ ভিতৰত থাকে তেতিয়ালৈকে জাগতিক বস্তুৰ মায়ামোহতে আবদ্ধ হৈ থাকি পৃথিৱীৰ এই পানীবোৰে সকলো পাহৰি গৈ থাকে আৰু ধুনীয়া বিৰবি থাকে ধুনীয়া বস্তুটো ধুনীয়া বুলি ক'ব লাগিব একেবাৰে চুটি দুখ মানুহৰ দৰে কথা নকবি অপূজন নহবি কোন যি ভৱিষ্যতৰ আকাংক্ষা কৰে আৰু অতীতৰ কথা ভাবি আফসোচ কৰে আৰু বৰ্তমানত অসন্তুষ্ট হৈ থাকে তেনে মানুহে কাহাৰেও মুক্তি নাপায় গোটেই পথটো বৰ দীঘলীয়া হৈছে নেকি আমি ক'ত বহো আমি অৰণ্য সদায় পবিত্ৰ আৰু মাটি সদায় মমতা নিৰ্বচ্ছ আপুনি পাগলৰ নম্বৰ পাইছে সেইকাৰণে মহিলা কৰা ঠাইখন পবিত্ৰ বুলি কৈ ইয়াতে বহি বিচাৰিছে নহয় এয়া মোৰ কথা নহয় এয়া শাস্ত্ৰৰ কথা শাস্ত্ৰত কৈছে যে অহংকাৰী মানুহে সদায় নিজৰ কথাটো আটাইতকৈ ডাঙৰ বুলি ভাবে আৰু আন কাৰো কথাকে আদৰ নকৰে অসত্য কথা এটা এনেভাৱে ভাবি নিজৰ মনত সোমোৱাই লয় যে কোনোবাই প্ৰমাণ দিলেও ভুলটো স্বীকাৰ কৰিব নিবিচাৰে কিন্তু আপোনাৰ দৰে ইমান কথা বলকি থকা মানুহ এটা কথা কেনেকৈ মানি ল'ব পাৰো উন্মত্ত জগতৰ মহৎ লোকসকলে যিটো কথা মানে সেইটো তয়ো মানি চলা উচিত কাৰণ এওঁলোকে কেতিয়াও মিছা কথা নকয় সেইটো ধৰো কিন্তু আপুনি যে নিৰ্ভৰযোগ্য নহয় বল তেতিয়া পঢ়া আৰম্ভ কৰ কিয় এই সোপা পঢ়া শুনাত কিতাপ লাভ হ'ব সেইহে জানিব বিচাৰে পঢ়া শুনা কৰাৰ কিছু সময়ৰ পাছতহে পোৱা যায় সেইকাৰণে এতিয়া পঢ়াব এইবোৰ পঢ়িলে কি হ'ব কোন বচ্চ জ্ঞানৰ পৰা বিজ্ঞানৰ পৰা সংযমৰ পৰা তপস্যাৰ পৰা প্ৰবৃত্তি আৰু প্ৰবৃত্তি হলে ভূত ভৱিষ্যত অতীতৰ বিষয়ে জানিব পাৰি আৰু এই সকলোবোৰ কথা ভালকৈ জানিব পাৰিলে অষ্টগুণ সম্পূৰ্ণ সিদ্ধিপ্ৰাপ্ত হয় বচ্চ গুৰুজী আপোনাৰ এই কথাই মায়া জানাৰে মোক হৰুৱাই জয়ী হ'ব খুজিছে হওক কথা নাই কিন্তু আপুনি বাৰু অদৃশ্য হৈ মানে কোনেও নেদেখাকৈ আনৰ ঘৰলৈ প্ৰৱেশ কৰিব পৰা কি প্ৰাপ্ত হৈছে মানে মোৰ মানে বৌদ্ধ ভিক্ষুসকলে গ্ৰহণ কৰা কথাটো বুজি দেখা গ্ৰহণ কৰিবলৈ বিচাৰোঁ সময়ৰ আপুনিতো কেনে দেখাটো হয় কি হৈছে নহয় মই যুগৰ সেই মহৎ গুণ লাভ কৰিবলৈহে আন্দোলন কৰিছো কিন্তু জগতৰ লোক মহান লোকসকলে সদায় মানে দেৱতা আৰু দানৱসকলেও যিটো মানে ব্ৰাহ্মণসকলে বুজে
যিটো অনিবাৰ্য, অক্ষয়ী, অচিন্ত, অব্যয়ী। ভোজৰে প্ৰতি পৰা অনাটো এটা ডাঙৰ অপৰাধ। আৰু এই মহান গুণৰ মহান জ্ঞানৰ উপদেশ দিয়া ভগৱান বুদ্ধকৈ শাস্ত্ৰাংগে প্ৰণাম জনাইছো। খোৱাৰ কথা ক'লে মনটো কিবা ভাল লাগি যায়। এইটো কি কৰিছ? পঢ়া তৰি উৎসাহটো ভোজনৰ কথা বাদ দে, পঢ়াৰ খবৰ কৰ। এই পূজাটো মোৰ কাপোৰটো মই কৰিবলৈ আহিছিলো। এইবোৰ এতিয়া বাদ দে, বাদ দে। এতিয়া পঢ়াৰ খবৰ কৰ, ক। আৰু কচোন কিবা পাঠ মনত আছেনে? পাঠ আছে আছে? বহুত কিবা কিবি মনত আছে। ক এতিয়া। শুনিবনে? শুনি যা, তই কৈ যা। শুনিব খুজিছে। 8টা প্ৰকৃতি, 16টা বিকাশ, আত্মা, 5 বায়ু, 3টা গুণ, সঞ্চাৰ, প্ৰতিসঞ্চাৰ আদি। জ্ঞানটো শাস্ত্ৰত ঈশ্বৰে এনেদৰে কৈছে। এইটো সংখ্যা দৰ্শনৰহে তত্ত্ব, সাহিত্য দৰ্শনৰ তত্ত্ব নহয়। কথাটো মনত কিবা এটা আছিল আৰু মোৰ খালি ওলাই আহিল কিবা এটা। এইবাৰ মই ভালকৈ কম, শুদ্ধকৈ কম, আপুনি শুনিব? কবিটো আৰম্ভ কৰ। শুনিবনে? প্ৰণৱীপাদতু বীৰমণম শিক্ষাপদম। বীৰমণম শিক্ষাপদম। ওম ব্ৰহ্মচৰ্য বীৰমণম শিক্ষাপদম। মুসাদীদত বীৰমণম শিক্ষাপদম। বিকালে পূৰ্ণম বীৰমণম শিক্ষাপদম। ধৰ্ম ব্ৰহ্ম ইয়াদিৰ বুদ্ধ ধৰ্ম সংগে শৰণম। নিজৰ মতটো পাহৰি আনৰ মত এটা কৰিব নালাগে। নিজৰ মাজত থকা তামসিক গুণবোৰ এৰি ৰাজসিক গুণবোৰ জয় কৰি সাত্ত্বিক হওক আৰু নিজৰ মনটো একাত্ম হৈ জ্ঞানৰ পথটোকে এক ধ্যানে আগুৰি লৈ জ্ঞানত গতি হ'ব। আৰু এয়াই এতিয়া জ্ঞানৰ বাবে প্ৰয়োজনীয় কথা। বুজিলো, আপুনি ধ্যান কৰক, মই ভোগৰ চিন্তা কৰোঁ। নহয় নহয়, সমস্ত ইন্দ্ৰিয় আত্মাত একত্ৰিত কৰি জ্ঞানৰ দ্বাৰা তত্ত্ববোধৰ দৰ্শনেৰে দেহাত্মাৰ দ্বাৰা আত্মাক চিৰবদ্ধ জ্ঞানত
নানান আ অলংকাৰ গহনা গাঁথনিৰে সুশোভিত এইগৰাকী এওঁচোন কোনোবা যেন সৰবৰ সুন্দৰী অপেশ্বৰী এই কাণন শুৱনি কৰি ইয়াতে আহি পৰিছে এইগৰাকী কণিকা ধনবন্ত মোৰ সঁচাকৈ বৰ বেছি ভাগ্যৱান দেই সঁচাই হয় নেকি সখী তুমি মোৰ গীত শুনি ভাল পোৱা ন ঠিক আছে যদিহে আপোনাৰ হাতত মুদ্ৰা থাকে আৰু এই কিবা সম্ভালি কথা কলে আপুনি সঁচাকৈ মহান আপুনি বিজ্ঞান আপুনি ভগৱান আপুনি এজন মহাগুৰু হ'ব দে এতিয়া ধ্যান হ'ব আকৌ ধ্যান বহিব লাগে তুৰন্তে ধ্যান বহ আৰম্ভ কৰ
পাপ পুণ্যৰ সাক্ষী হ'বলৈ আৰু নিজ নিজ ক্ৰিয়াৰ কৰ্ম শেষ কৰিবলৈ এটা নিৰ্দিষ্ট সময় পৰিধি থাকে। তাকে সমস্ত প্ৰাণী জগতৰ প্ৰাণ সন্তা যমৰাজৰ নিৰ্দেশ আছে। ঠিক সময়ত শৰীৰৰ প্ৰাণ সলনি কৰি আদল বদল কৰি দিয়াটো এই যমদূতৰ দায়িত্ব। সমস্ত মনৰ দৰে চিত্ৰ আৰু তীক্ষ্ণ বেগেৰে এই নগৰলৈ আহিছো। অশোক গছৰ কুহিনী পাতৰ আঁৰত উত্তম নৃত্য কলাত পাৰ্গত দেৱদাসী। তেওঁ এনে লাগিছে যেন সন্ধিয়াৰ মেঘৰ আঁৰত লুকা ভাহি থকা চন্দ্ৰকলা। ঠিক আছে, এতিয়াও তেওঁৰ জীৱনৰ কিছু ক্ৰিয়া কলাপ বাকী আছে। সন্দেহ পিছতেই মই তেওঁৰ প্ৰাণ হৰণ কৰিম। মই অশোক গছৰ ডালত আৰু তেওঁৰ প্ৰাণ লওঁ।
প্ৰত্যেক প্ৰাণীয়ে নিজ নিজ ক্ৰিয়াকৰ্ম ভোগ কৰিবলৈ জন্ম লাভ কৰে আৰু নিৰ্দিষ্ট কালখণ্ড শেষ হ'লেই এই আত্মাই পুনৰ অন্য কোনো স্থানলৈ গমন কৰে বৎস গঙ্গা বিন্দ পবিত্র নর্মদা সিন্ধু কাবেরী বসুমতী ভবন তাম্রপর্ণী মলয় সাগর আদি অতিক্রমে মই আহি ওখ ওখ পদবৃক্ষৰ তলত বহি চিত্ৰসত্যই জন্ম মৃত্যুৰ হিচাপ কৰিছে মই এই প্ৰাণ শীঘ্ৰেই তেওঁক অৰ্পণ কৰোঁ এই প্ৰাণী জগতৰ সকলোৰে প্ৰাণ গতিকে আপোন প্ৰাণেহে শৰীৰ এৰি যায় শৰীৰে প্ৰাণ এৰি নাযায় আচলতে কথাষাৰ তেনেকৈহে কোৱা উচিত আপোনাৰ নিশ্চয় নিশ্চয় নিৰ্মম কঠোৰ মিথ্যাচাৰী চতুৰ আৰু ভয়ংকৰ তই কি বিচাৰিছ মই আপোনাক 800টামান গালি দিব বিচাৰিছোঁ মন ভৰাই দে নহয় মই বৰ দুখ পাইছোঁ কিয় এই অজুকাৰ কথা ভাবি তেওঁতো আপোনাৰ দৰে মোৰ আপোন তেনেকৈ আপোন হ'ল তেওঁ ঋষি মুনিসকলৰ দৰে কাকো প্ৰেম নকৰে প্ৰেম নাই যদিও ধনৰ লোভত তেওঁ প্ৰেম কৰি দেখুৱায় নিৰ্দয়ী আৰু স্নেহহীন লোকসকলে এই পৃথিৱীত কেৱল ধনৰ লোভতেই প্ৰেম কৰি দেখুৱায় মই আৰু ৰৈ থাকিব নোৱাৰো কান্দিলে মই তেওঁৰ ওচৰলৈ গৈ কান্দিম কান্দিলে তই ৰৈ নাজানি কোনটো কৰিব কৰিব গুণী লোকৰ মুখত তোৰ তেওঁ ক'ব নাপায় মই তেওঁক এবাৰ চুই যাব পাৰোঁনে এই অৱদান
আৰ্য আপুনি খন্তেকমান অঞ্চুকাৰ নামতে টকা লিখিবই অঞ্চুকাৰ মাত্ৰে ইয়ালৈকে লৈ আহিবই মাতৃ যাম তেতিয়ালৈকে ময়ে অযোধ্যাৰ মাতৃ হ'ম তেওঁ মই শুশ্ৰূষা কৰি যাম এই সাধুজন বৰ দয়াৱান যেন লাগিছে তেওঁ নিশ্চয় অঞ্চুকাকাৰী কলৈকো নাজানে মই ঠিকে আহিব আপুনি খাব যাম